ৰাজ্য চৰকাৰে চৰকাৰী আৱাসগৃহৰ ধন মুকলি কৰি দিয়া দিনাই দেৰগাঁৱত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত লোক সমবেত হৈ দেৰগাঁও সমজিলা কাৰ্যালয়ৰ চৌহদ প্ৰতিবাদেৰে উত্তাল কৰি তোলে। দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি অৰুণোদয় আঁচনি ৰূপায়ণত হোৱা আসোঁৱাহৰ তীব্ৰ প্ৰতিবাদ কৰে। পশ্চিম আৰু মধ্য ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ পুৰুষ মহিলা নিৰ্বিশেষে কেইবাশ প্ৰতিবাদকাৰীয়ে সমজিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত অৱস্থান গ্ৰহণ কৰি অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে। দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়কে আঁচনিখনক অগপকৰণ কৰি বিজেপি লোকক বঞ্চিত কৰাৰ অভিযোগ আনে প্ৰতিবাদকাৰীসকলে। বহু বিধৱা আৰু বিকলাংগ লোকৰ নামো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা বুলি তেওঁলোকে অভিযোগ তোলে। অৰুণোদয় আঁচনিৰ সুবিধা নোপোৱা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি তেওঁলোকে হুংকাৰ দিয়ে। আৰু মধ্যম গাঁও পঞ্চায়ত মধ্যম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়ত অন্তৰ্গত আমাৰ যিমানখিনি বিধৱা আৰু অবিবাহিতা আৰু যিসকল বিকলাংগ বিবাহ বিচ্ছেদ আৰু বিবাহ যিসকল হৈ যোৱা নাই সেইসকলৰ নাম কৰ্তন কৰি আজি AGPয়ে বিধায়ক ভৱেন ভৰালী ডাঙৰীয়াই আমাৰ কোনোবা অফিচৰ কোনোবা কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি তেওঁলোকে আমাৰ মধ্যম ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ অন্তৰ্গত আৰু পশ্চিম ব্ৰহ্মপুত্ৰৰ অন্তৰ্গত আমাৰ যিখিনি হিতাধিকাৰী আছিল অৰুণোদয় আঁচনি সকলো নাম কাটি দিয়া হৈছে। মই আপোনালোকক এটাই অনুৰোধ জনাওঁ, পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তত 6 নং ৱাৰ্ডৰ মই মানুহ, মোৰ নাম ৰাজকুমাৰ দাস। আমাৰ তাত 4জন মানুহ অপেন কৰিছিল। আমাৰ ৱাৰ্ডটোত 1282জন ভোটাৰ আছে, কিন্তু আমি তাত দিছিলোঁ 216গৰাকী আমি মহিলাক আমি তাক এপইণ্ট কৰিছিলোঁ যে তেওঁসকলে অৰুণোদয় আঁচনি পাব লাগে। অৰুণোদয় আঁচনি 216জন, আমিতো 1282টা আমি অৰুণোদয় আঁচনি ফৰ্ম দিয়া নাই বা আমি দিবলৈ কোৱা নাই। অনলি 216জন মানুহ, সেইখিনিও কাটি দিছে আমাক। আমি যিসকলৰ 216গৰাকী আমি দিছিলোঁ মাতৃসকলক, বিধৱা আছিল, কিছুমান দিপাংকৰ আছিল, কিছুমান অবিবাহিতা আছিল, কিছুমান বিবাহ বিচ্ছেদ আছিল, বিকলাংগ আছিল, সেইসকলৰে নাম দিছিলোঁ। এইসকলৰ গোটেই নাম কাটি পেলাই AGPয়ে এটা ষড়যন্ত্ৰ কৰি আমাৰ পশ্চিম আৰু মধ্যৰ পঞ্চায়তক আমাক ভেকু ভাওনা খেলিছে নেকি? তেওঁলোকে ভেকু ভাওনা খেলিলে আমাৰ আই মাতৃসকলে নিশ্চিতভাৱে আমি প্ৰমাণ পাইছোঁ যে আমাৰ কাকডোঙা উন্নয়ন ব্লকৰ ভিডিঅ'ত তাত কৈছে যে তেওঁ তাত গৈ পেলাই ভৱেন ভৰালীদেৱে তেওঁলোকৰ লংগুপাংগ তেওঁলোকৰ লগত লাগি থকা সেইসকলে তাত আমাৰ অৰুণোদয় আমি যিসকল বুথ কমিটিৰ যোগেদি 4জনীয়া যিটো নিৰ্বাচনী সমিতিত যিসকল লোকক বাছি দিছিলে, আমি যিখন লিষ্ট প্ৰস্তুত কৰি পঠাইছিলোঁ পাবলগীয়া এই যিসকল বিধৱা মহিলা, বিকলাংগ আৰু বিশেষকৈ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ হাজিৰা কৰি খোৱা, ইয়াত এনেকুৱা কিছুমান মানুহ আছে বিধৱা যাৰ কোনো নাই, সেই বিধৱাগৰাকী কোনো সহায় কৰা মানে তেনেকুৱা মানুহৰ নাম আমি নিৰ্বাচিত কৰি পেলাই সেই 4জনীয়া উন্নয়ন কমিটি আমি পঠাই দিছিলোঁ। কিন্তু সেই উন্নয়ন কমিটিৰ ফালৰ পৰা আমাৰ সেই 4জনীয়া উন্নয়ন কমিটি কোনো নজনোৱাকৈ কাকডোঙা উন্নয়ন ব্লকত ভিডিঅ'ৰ সাক্ষাতত সেই ভৱেন ভৰালীদেৱে তেওঁলোকৰ অংগুপাংগুক লৈ পেলাই যধে মধে নামখিনি কাটি দিলে, যাৰ কাৰণত আমাৰ বিধৱা মহিলাসকল, এই বিকলাংগ অবিবাহিতা সকলোখিনি ইয়াত প্ৰমাণ আছে। আপোনালোকে চাওক, এইসকল বিধৱা মহিলা তেওঁলোকে এই ভিডিঅ' অৰুণোদয় আঁচনিৰ পৰা বাদ কৰিলে। এইসকলে যাৰ ওপৰত ভিত্তি কৰি দুবেলা নিমিত্তে খাই আছে বুলি ক'ব পাৰি। এতিয়া তেওঁলোকক আমি নিউজ ডেস্ক ৰিপৰ্ট, দেৰগাঁও।